ভাল পোৱা আৱেগৰ যেনে বুজাব নোৱাৰা পৰিধি। সময়ৰ গতিত আৱেগবোৰেনো বাৰু কিয় পোহৰাই তোলে অতীতৰ অনুভূতি। যতীন মোৰ জীৱনৰ এটা ভাল লগা শব্দ, যি শব্দই হ'ল মোৰ জীৱনৰ এক মিঠা আৱেগ। অ মা, মা অ মা চোৱা, আজি মই কি পালোঁ, মেন অফ দ্য মেচ পাইছোঁ। হ'ব দে, মই আহি চামেই। মোৰ এতিয়া সময় নাই, মোৰ কাম এটা আছে। অকলশৰীয়া জীৱন বাটত এনেকৈ আগুৱাই গৈছিলোঁ, কিন্তু মনে কিজানি হৃদয়ৰ কোনোবা কোণত বিচাৰি আছিল জানা তোমাক। অ' অন্তৰীপ, ক'ত যাওঁ? এই ভণ্টিক কলেজত থৈ আহোঁগৈ। ময়ো হেপিনে গৈ আছোঁ, তাইক মই এৰি দিম দে। অঁ ঠিক আছে দে, তই যা তেনেহ'লে তাৰ ঠিক লগতে। আছে। এটুপ দুটুপ হৰি হৰি ভাইয়াই তোমাৰ সপোন, ৰুণুক জুনুক কপি কপি নাচি উঠে বুকুৰ ফাগুন, জিৰি জিৰি হেঁপাহৰ জুৰি ছায়া ময়া তোমাৰ ছবি, আঁকি আঁকি তোমাক আঁকি দূৰে দূৰে তমসা ৰাতি। কি হ'ল, ইয়াতে ৰাখি দিলা যে? বহুদিন হ'ল আমি এপিন দি গৈ থাকোঁ, আজিলৈকে ইয়াত সোমোৱা নাই। এবাৰ বাগানখন চাই আহোঁ ব'লা। ঠিক আছে ব'লা। সপোনলে দি থকৰ পৰশ চকুলো বৈ যায় নিজানলে। কিমান ভাল লাগিছে ন? তইহে নাহো নাহো কৈ থাক। ইমান দিন হ'ল আমি ইফালেদি অহা যোৱা কৰোঁ, আজিলৈকে সোমোৱা নাই। অন্তৰা, তোক বহুত দিনৰ পৰা কথা এটা কম কম ভাবি আছিলোঁ। কোৱা নাই নাই নাই, কোৱা আকৌ। মই তোক বহুত ভাল পাই পেলাইছোঁ। অ' এতিয়া এইবোৰ কথা নহয় যতীন দা, প্ৰথমতে পঢ়ি লোৱা। আৰু পঢ়া শুনাটো হৈ থাকিব, তই মোক কথা দিব পাৰিবি, তই মোৰ লগতে বিয়া হবি। ঠিক আছে, মই তোমাক কথা দিছোঁ, কিন্তু মই মাহঁতক সুধিব লাগিব। তুমি যদি মোৰ লগত বিয়া নোহোৱা, মই জীয়াই নাথাকোঁ আৰু। ৰ'বাচোন ৰ'বা, মই কথাটোতো ঘৰত কৈ লওঁ। মা, অ' মা, কি হ'ল তোৰ আহি পাই ইমান চিঞৰ বাখৰ হুলস্থুল যে? মাও, কথা এটা হ'ল। যতীন দাই মোক ভাল পাওঁ বুলি কৈছে। মই কি জানি পঢ়ি থকাৰ দিনতে বেলেগৰ হৈ যাওঁ, সি ভয় খাইছে। ল'ৰাটো বৰ আকুৰঘোষ,
মোক নাপালে সি মৰি যাম বুলি কৈছে। এইটো কোনো কাৰণতে সম্ভৱপৰ নহয়, কাৰণ তাক মই নিজৰ ল'ৰা হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। মাকৰ চাকৰি থাকিল বুলিয়ে মই তোক তাইলৈ বিয়া দিব নোৱাৰো। না তাৰ চাকৰি না তাৰ কিবা আছে। সি সৰু ল'ৰা, সি পঢ়ি আছে। তাৰ গাঁও সমাজখনে কি ক'ব? মোক হাঁহিব তাইলৈ বিয়া দিলে, কাৰণ তাৰ কোনো উপাৰ্জন নাইকিয়া। সেই গতিকে তই তাক চাই কবি কথাখিনি, বুজাই দিবি যে মই তোৰলৈ বিয়া হ'ব নোৱাৰো বুলি। মা, সি মোক বহুত ভাল পায় অ', আৰু মই তোক নহ'ব বুলি কৈছো, নহ'বই। ইমানেই কথা, তই এতিয়াই ৰুমত যা। সাগরে নীলা গভীর সপোন তোমার দুচকুত লহরে লহরে মিঠা বেগ হেজাৰ মৰম বুকুত মাথো তোমাৰ বাবে মাথো তোমাৰ বাবে মাথো তোমার বাবে মাথো তোমার বাবে ভাবনারে তুমি পৃথিবী নিয়র খরা এটি মধুরাতি মরম নিবিড় অভিমানী জোনা করে তুমি মিঠাই হেৰি শুনকচোন, চাওকচোন কোন আহিছে। অ' মাজনী আহিছ বা, তই এইটো কাম কিয় কৰিলি? আমাক যে তই এবাৰলৈও নজনালি। হেৰি চাওকচোন, মাজনী আহিছে। মা তই কিয় এনেকুৱা কৰিলি? আহা জয়, আহা সোমাই আহা। আহা জোৱাই আহা, ব'লা। মা বহিব দিয়াচোন, জোৱাইক বহিব দিয়া। মাজনী যি কৰিলি আৰু, এতিয়া মই তুহো দুটা ভালে থকাটোৱে বিচাৰোঁ। হেৰি শুনকচোন, আপুনি যদি পাৰে আমাৰ অন্তৰীপৰ লগতে আমাৰ জোৱাইকো বাগানতে চাকৰি এটা দিয়া ব্যৱস্থা কৰকচোন। ঠিক আছে, মই কথা বতৰা পাতি চাওঁ বাৰু, হ'লেতো আৰু দিবই লাগিব, নিজৰ মানুহ যেতিয়া উপায় নাই। আমি এটা নতুন জীৱন ষ্টাৰ্ট কৰিব ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদটো খুবেই প্ৰয়োজন দেউতা। মা, আপোনাৰো। শুনিছা? আহি পালাহি? অঁ, আজি জল্দি পালোহি। অফিচ সোনকালে ছুটি হ'ল। বহুত দিন হ'ল আমি ওলাই যোৱা নাই নহয়, আজি ওলাই যাম দিয়া।
ঠিক আছে দিয়া তুমি ফ্ৰেছ হৈ লৈ আহা ঠিক আছে হেল্ল' অঁ ছাৰ তোমাক ইমিডিয়েট গুৱাহাটীলৈ ট্ৰেন্সফাৰ কৰা হৈছে ছাৰ এতিয়া এতিয়াই 10 মিনিটত তোমাৰ ঘৰৰ সন্মুখত ছাৰ ঠিক আছে ওলাই আছোঁ মই অ'কে ফাষ্ট যচোন যোৱা কাপোৰখিনি বান্ধি দিয়া মোৰ কিয় কি হ'ল মোক গুৱাহাটী ট্ৰেন্সফাৰ দিছে এতিয়া অফিচৰ গাড়ী আহিব মই এতিয়াই? যাব লাগিব এতিয়াই যচোন যোৱা কাপোৰখিনি বান্ধি দিয়া মোৰ ঠিক আছে লোৱা বুজিছা ছাৰে ফোন কৰি আছে মই ওলাই দিওঁ দেৰি হ'ব ঠিক আছে সেই ফোন কলটোৱে আছিল নেকি যি মোৰ জীৱনৰ ভালপোৱাবোৰ কাহিনীব খুজিছিল যিটো আজিও মোৰ বাবে এক অবুজন সাঁথৰ মন তোমাৰে আশে পাশে প্ৰহৰী হৈ ৰল মনে সজা সপোনবোৰো তোমাৰে নহল বতাহতে বিয়পিছে সুৰ হেঁপাহৰ হেল্ল' মই আহি পালোহি হা পালাগে ন দিয়া ৰেষ্ট লোৱা ঠিক আছে ঠিক আছে মই ফ্ৰেছ হ'লোঁ হেল্ল' ৰাকেশ মই ওলাই আহিলোঁ হা তই ষ্টেণ্ডৰ ওচৰতে ৰৈ থাক মই তোক পিক আপ কৰি লৈ যাম ঠিক আছে দে মনৰ কথা গজাই উঠা অলিখ পাখি কিয় বাৰু এই ইমান দেৰি লাগে নেকি তোৰ হ'ব পোৱাই দিম টাইমত মনৰ কথা গজাই উঠা অলিখ পাখি কিয় বাৰু উৰি যোৱা দুবাহু মেলি হেল্ল' কোৱা কথা এটা ক'বলগীয়া আছিল কোৱা মোৰ ৰিপৰ্ট ওলাল কিহৰ ৰিপৰ্ট মই প্ৰেগনেণ্ট গোসানী ইমান ভাল খবৰ তুমি মোক এতিয়া দিছা মই কাইলৈকে তোমাৰ ওচৰলৈকে গৈ আছোঁ
একচুৱেলি আই লাইক ইউ। মাছ হৈছে নকবি আৰু মোৰজনীও সেই একেই। বাৰু তই ক'ত গৈছিলি? মই চাৰিআলিলৈ গৈছিলোঁ, মায়ে উললপ আনিবলৈ দিছিল, তাকে এয়া লৈ কৰি আহিলোঁ আৰু। বাৰু ঠিকে আছে দে। বাকী তই কচোন, মানুহজনী যে ইমান ক্ষীণাই গলি আৰু তোৰ চকুকেইটাও দেখি আছোঁ বহুত চলচলীয়া হৈ আছে, কি হৈছে তোৰ কচোন? মই চাহ একাপ লৈ আহোঁ ৰ। মোক চাহ তাহ একো নালাগে, প্ৰথমে ক তোৰ কি হৈছে? শুন তেতিয়াহ'লে। যতীন এনে এক মানুহো পদুমী যি নিজৰ পত্নী থকা স্বত্বেও বেলেগ এজনী নাৰীৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে। তই কেনেকৈ গম পালি? হয় অ', নিজৰ এখন সুখৰ সংসাৰ থকাৰ পিছতো কেনেকৈ বেলেগ নাৰীৰ লগত অবৈধ সম্পৰ্ক ৰাখিব পাৰিছে? সেই নাৰীগৰাকীনো কেনেকুৱাও যাৰ নিজৰ স্বামীৰ থকাৰ স্বত্বেও বেলেগ এজন স্বামীৰ লগত সম্পৰ্ক ৰাখিব পাৰিছে? চিচ, এইবোৰেই সেই চৰিত্ৰহীনা দেউতা
যি এখন এখন সোণৰ সংসাৰ ধ্বংস কৰি পেলাইছে। হ'ব দে, তই ধৈৰ্য ধৰ। তোৰ সঁচা ভালপোৱা ইমান দুৰ্বল হ'ব নোৱাৰে। মোৰ বিশ্বাস আছে তোৰ সঁচা ভালপোৱাই এদিন তাক তোৰ মাজলৈ এদিন পুনৰ ঘূৰাই আনিব। কি কৰি আছা? এনে আছো, তুমি? নাই, তোমালৈ মনত পৰিলে কাৰণে ফোন কৰিলোঁ। তোমাৰ হাতৰ চাহকাপ খাই খুবেই আনন্দিত হ'লোঁ। হ'ব নেকি? আকৌ আমি পুনৰ লগ কেতিয়া পাম? যেতিয়া তুমি বিচাৰা। কিয়, তোমাৰ লগ কৰিব মন নাই নি? কি হ'ল? নাই 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 কি হ'ল? নাই, একো হোৱা নাই। নাই, নেটৱৰ্ক প্ৰব্লেম দিছে। কিবা কৰি আছা নেকি? নাই নাই, কোৱা কোৱা। ঠিক আছে, 1 মিনিট ৰ'বাচোন, মোৰ কল এটা আহিছে। অ'কে। কি হ'ল, ফোনটো কৰি আছোঁ ধৰা নাই যেন? কি বাৰে বাৰে ডিষ্টাৰ্ব দি আছা? মই ক্লাইণ্টৰ লগত কথা পাতি আছোঁ ন। মই ফ্ৰী হ'লে ফোন কৰিমেই ন তোমাক। অঁ হ'ব দিয়া হ'ব দিয়া, মই চাগে ভুলেই কৰিলোঁ তোমালৈ ফোন কৰি। আহি পালাহি? পানী এগিলাছ আনচোন যা। লোৱা। তোমাৰ নিজৰ পত্নী থকা স্বত্বেও বেলেগ এজনৰ পত্নীক কেনেকৈ ভাল পাব পাৰিলা? তোমাক এইবোৰ কোনে ক'লে? এইবোৰ চব ফাল্টু কথা। এই গৰমত অফিচৰ পৰা আহি পাইছোহিহে তো ফাল্টু কথা ষ্টাৰ্ট হৈ গ'ল আৰু। যদি এইবোৰ ফাল্টু কথাই, তেনেহ'লে তুমি মোৰ পৰা ইমান দিনে কিয় আঁতৰি তোক আছিলা? মই কোৱা নাই এইবোৰ চব মিছা কথা? ঠিক আছে, যদি এইবোৰ মিছা কথাই, তেনেহ'লে তুমি ছোৱালী দুজনী মধুৰী শপত খাব পাৰিবা? আৰু শুনা, এই 7 বছৰ ধৰি তুমি মোৰ পৰা কি নাপালা যে তুমি তাইৰ প্ৰেমত পাগল হ'লা? অঁ ঠিক আছে, হ'ল। মই তাইক ভাল পাওঁ, মই তাইৰ লগতে থাকিম। দোলত নোৱাৰো থাকিব মই। তুমি ছোৱালী দুজনীৰ সৈতে মোৰ অকলশৰে কৈ থৈ যা নাযাবা। মা, দেউতা ক'লে গ'ল? মাজনী, দেউতা আহিব আহিব মাজনী। হেল্ল' ৰাকেশ, তই মোৰ ৰুমত আছোন, তোৰ লগত কথা আছে। অঁ আহিলি? অঁ কি হ'ল, তই ইমান সোনকালে মাতিলি যে? ঐ তই মোৰ ঘৈণীয়েক কি লগাইছ বে? ঐ তই আঁতৰচোন, তই আঁতৰ। তই মানে কি বুলি ভাবিছ তই নিজকে? তই এইখিনি কি কৰি আছ? আবে ঘৈণীয়েক মোৰ নে তোৰ? হা শুন, মই তোৰ ভালৰ কাৰণে তোক কৈ আছোঁ, বুজিছ? আবে শুন শুন, তই নিজৰ কথা নাভাবিলেও তই নিজৰ দুজনী ছোৱালীৰ কথাটো ভাব। সিহঁতৰ কথা কেতিয়াও ভাবি পাইছনে? তই ইমান তোৰ কি হ'ল বে? শুন, মই তোৰ ভাল বন্ধু হয়, সেইকাৰণে মই তোৰ কথা ভাবিছোঁ, বুজিছনে? সেইটো কাৰণে এতিয়ালৈকে তই বাচি আছ। মই বাচি থকাটো মেইন কথা নহয়, তই বুজিবলৈ চেষ্টা কৰ, বুজিছনে? ওলা ওলা, তই ওলা। শুন শুন, মোক তই উলিয়াই দিবি, কিন্তু তই নিজৰ ফেমিলিৰ কথা এবাৰ ভাব তই, বুজিছনে? তই যা, তই যা। মামা, ফোন আহিছে। কোন চাওঁ? হেল্ল'। হেল্ল' পদুমী। অঁ অন্তৰা, ক। ভালে আছনে? কি আছোঁ বুলি ক'ম, নমৰি জীয়াই আছোঁ আৰু। কিয়, কি হৈছে তোৰ?
মোৰ সকলো শেষ হৈ গ'ল পদুমী। মাইনা, তুমি অকণ ভিতৰলৈ যোৱাচোন। তই ভাগৰি পৰিছ কিয় অন্তৰা? যতীনে মোক ছোৱালী দুজনীৰ সৈতে অকলশৰীয়া কৰি থৈ গুচি গ'লো। তেওঁ মোক প্ৰয়োজন নাই বুলি ভাবেও। তই আছোন। মই এতিয়া যাব নোৱাৰিম আৰু তাতে ঘৰতো কোনো নাই এতিয়া। তই এটা কাম কৰ, তই দুয়োজনী ছোৱালীকে লৈ ইয়ালৈ গুচি আহ আৰু ইয়াত কথা বতৰা পাতিলে তোৰ মনটো অকণ ভাল লাগিব। অঁ হ'ব দে, মই আবেলিকে যাম। ঠিক আছে, হ'ব দে, এতিয়া ৰাখ। আজি আকৌ মই জীৱন বাটত অকলশৰীয়া। তথাপিও মোৰ আৱেগে কয় তুমি আহিবা এদিন মোৰ কাষলৈ পুনৰ মৰম দিবলৈ। অঁ, তই আহিলি, বহচোন। এইটো মই লৈ যাম। নিদিও, এইটো মোৰহে। নাই, লৈ যাম। মোৰহে। নাই, এইটো মই লৈ যাম। বাৰু তই বহচোন, মই তোৰ কাৰণে চাহ একাপ বনাই নালাগে, আনিম। তই ৰ বহ মোৰ লগতে। মোৰ এতিয়া খাবলৈ এনেও মন নোযোৱা হ'ল। পদুমী, মই ইমান দুখ সহ্য কৰিব নোৱাৰা হৈছোঁ। মোৰ সংসাৰখন জ্বলি ছাৰখাৰ হৈ গৈছে। কেনেকৈ নুমম মই এই জুইকুৰা। বাৰু হ'ব দে, তই এতিয়া এইবোৰ একো মন মাৰি নাথাকিবি। ছোৱালীকেইজনীৰ কথা ভাবচোন, সিহঁতো ডাঙৰ হৈ আহিছে। সিহঁতক কেনেকৈ ভাল মানুহ কৰিব পাৰোঁ সেইটো তই প্ৰথমতে ভাব। নোৱাৰিছোঁ মই, জাননে? এইবোৰ ভাবি ভাবি মই পাগল হৈ যাম। না খাব পাৰিছোঁ না শুব পাৰিছোঁ। কেৱল ছোৱালীকেইজনীৰ কাৰণেই মই জীয়াই আছোঁ। তই কিয় জীয়াই নাথাকিবি? তই জীয়াই থাকিবই লাগিব। ছোৱালী দুজনীৰ মুখলৈ চাই তই জীয়াই থাকিবই লাগিব। সিহঁতক ভাল মানুহ ৰূপে গঢ় দিব লাগিব। তই ঠিকেই কৈছ। ছোৱালীকেইজনীৰ কাৰণে মোৰ নতুনকৈ আশাবোৰ পাখি মেলিছে। মই সিহঁতৰ বাবেই জীয়াই থাকিব লাগিব। ধৈৰ্যই মোৰ জীৱনৰ একমাত্ৰ সম্পদ। মোৰ বিশ্বাস আছে সি আহিবই এদিন আমাৰ জীৱনলৈ। আজিও জানা, ৰৈ আছোঁ মই। বিশ্বাস মাথো এটাই, তুমি আহিবা মোৰ ভাল পোৱা সেই মিঠা আৱেগবোৰ হয় মাথো মোৰ হ'বলৈ। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। হেল্ল', তুমি কাৰ লগত বিজি আছা অথনিৰ পৰা? ইমান বাৰ ফোন কৰিব লাগে নেকি তোমাক? কি হ'ল? মই অকল তোমাৰ লগতে কথা পাতি থাকিলে হ'ব নেকি? কি হ'ল তোৰ? তোৰ কাৰণে মই সংসাৰ চব এৰি আহিছোঁ বে। মোৰ ৱাইফক মই চিট কৰি আছোঁ তোৰ কাৰণে। কিয়? মই কৈছিলোঁ নেকি তোক তোৰ লগত এনেকুৱাই হ'ব লাগে? তাইতো মোক কেতিয়াও এনেকৈ কোৱা নাছিলে। মই মিছাতে তাইৰ লগত বহুত ভুল কৰি দিলোঁ। তাই জানো আকৌ বিশ্বাসৰ পাত্ৰ বুলি ভাবিব? মোক মাফ কৰিব পাৰিবানে? তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত? হা? মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ'ল। আজি মই বহুত সুখী। মোৰ ভাল পোৱাৰ বিশ্বাসেই আজি পুনৰ তোমাক ঘূৰাই আনিলে মোৰ মাজলৈ। কি ভাবি আছা? নাই নাই, এনেই কিবা এটা মনত পৰি গৈছিলে। এয়াই কিজানি বিশ্বাস, ভাল পোৱাৰে মিঠা আৱেগ।